কলম শাক আপুনি খাই পাইছেনে বাৰু? এইবিধ কলম শাকৰ আছে বহু উপকাৰিতা। এইবিধ শাক আপুনি কেনেদৰে খায় সেয়া আপুনি আমাক জনাব পাৰে। এইবিধ শাক খালে আপোনাৰ দেহত কি আচৰিত উপকাৰ হয় সেয়া জানিলে হয়তো আচৰিত হ'ব আপুনিও। কলম শাক অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত সহজে পোৱা এক পুষ্টিকৰ সেউজীয়া শাক। ই কেৱল সোৱাদযুক্ত খাদ্যই নহয়, বৰঞ্চ শৰীৰৰ বাবে বহু উপকাৰী পুষ্টি উপাদানৰ ভঁৰাল। কলম শাকত ভিটামিন এ, ভিটামিন চি, লৌহ, কেলছিয়াম, পটাছিয়াম আৰু আঁহ প্ৰচুৰ পৰিমাণে থাকে, যিয়ে শৰীৰক সুস্থ আৰু সবল কৰি ৰাখে। প্ৰথমতে, কলম শাক চকু স্বাস্থ্য ৰক্ষাত বিশেষভাৱে সহায়ক। ইয়াত থকা ভিটামিন এ দৃষ্টিশক্তি উন্নত কৰে আৰু ৰাতি কম দেখা সমস্যাৰ সম্ভাৱনা হ্ৰাস কৰে। দ্বিতীয়তে, ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াত থকা ভিটামিন চিয়ে শৰীৰক বিভিন্ন সংক্ৰমণ আৰু সাধাৰণ ৰোগৰ পৰা সুৰক্ষা দিয়ে। কলম শাকত থকা লৌহই ৰক্তহীনতা বা এনিমিয়া ৰোধ কৰাত সহায় কৰে। বিশেষকৈ মহিলা আৰু কিশোৰ-কিশোৰীসকলৰ বাবে ই অতি উপকাৰী। ইয়াৰ উপৰিও কেলছিয়াম আৰু অন্যান্য খনিজ পদাৰ্থই হাড় আৰু দাঁত শক্তিশালী কৰি ৰাখে। এই শাকত প্ৰচুৰ আঁহ থকাৰ বাবে হজম শক্তি উন্নত হয় আৰু কোষ্ঠকাঠিন্যৰ সমস্যা কমে। নিয়মিতভাৱে কলম শাক খালে পেট পৰিষ্কাৰ থাকে আৰু অন্ত্ৰৰ স্বাস্থ্য ভাল হয়। ইয়াত কম কেলৰি আৰু অধিক পুষ্টিগুণ থকা বাবে ওজন নিয়ন্ত্ৰণত ৰাখিব বিচৰা লোকসকলৰ বাবেও ই এক উত্তম খাদ্য। তথাপিও যিকোনো খাদ্যৰ দৰে কলম শাকো পৰিষ্কাৰকৈ ধুই আৰু সঠিকভাৱে ৰান্ধি খাব লাগে। দূষিত পানীত উৎপাদিত শাক হ'লে স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে। সামগ্ৰিকভাৱে কলম শাক এক সুলভ, পুষ্টিকৰ আৰু স্বাস্থ্যকৰ খাদ্য। দৈনন্দিন আহাৰত ইয়াক অন্তৰ্ভুক্ত কৰিলে শৰীৰে বহু প্ৰয়োজনীয় পুষ্টি লাভ কৰে আৰু সুস্বাস্থ্য বজাই ৰখাত সহায় কৰে।